Hello students, welcome to Perfect Prelims. আজিৰ সপ্তাহটোৰ পৰা আমি এটা নতুন পদক্ষেপ Perfect Prelims আৰম্ভ কৰিবলৈ গৈ আছো। বাট হেতু ডিসকাস কৰাৰ আগতে আপোনালোকে জানিব লাগে যে ইতিমধ্যে আমি আপোনালোকৰ বাবে কি কৰিছো। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাক চাই আছে তেনেহলে মই অনুৰোধ কৰিম যে এইসমূহ প্লেলিষ্ট আমাৰ যেটো YouTube চেনেল আছে তাৰে প্লেলিষ্ট সেকশনত যদি যায় তাতে আপোনালোকে দেখিবলৈ পাব এনে ধৰণৰ প্লেলিষ্ট আমি ক্ৰিয়েট কৰি থৈছো। যেনেকৈ এইটো আমি লাষ্ট উইক কৰিলো লাষ্ট উইকত আমি কি কৰিলো যোৱা বছৰৰ যেটো এপিএসসি আছিল তাৰে প্ৰিলিমছৰ সাবজেক্ট ওয়াইজ কোৱেশ্চন মানে পলিটিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আসাম সেকশনৰ পৰা ইকোনমিৰ পৰা হিষ্ট্ৰীৰ পৰা জিওগ্ৰাফিৰ পৰা গতিকে এই মূল সাবজেক্টছবোৰৰ পৰা মই কেইটামান দৃশ্য দেখাইছো যে কি ধৰণে আগন্তুক দিনত এপিএসসিত প্ৰশ্ন আহিব পাৰে ঠিক তেনে ধৰণেই আমি যোৱা বছৰৰ আৰু আগৰ বছৰ মানে এপিএসসি সিসি 2022 ৰো পিৱাইকিউজ কৰি থোৱা আছে আৰু তাৰে আগৰ বছৰৰ যেটো এপিএসসি আছিল 2018 বৰ্ষৰ গতিকে লাষ্ট 3-4 ইয়াৰ্ছৰ আমাৰ যিখিনি এপিএসসি আছে গোটেইখিনিৰ পিৱাইকিউজ কি ধৰণে প্যাটাৰ্ন চেঞ্জ হৈছে ড্ৰাস্টিক্যালি আৰু কি ধৰণে কোৱেশ্চনছ ৰিপিট হোৱাৰ সম্ভাৱনা থাকে এই গোটেইখিনি বস্তু আমি ইয়াতে কৰি থোৱা আছে তাৰে লগতে আপোনালোকে চাব যে যোৱা বছৰৰ 2024ৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে আমি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ মান্থলি এমসিকিউজ কৰাইছিলো মানে মাহেকীয়া হিচাপত যে জানুৱাৰী 2024ত কি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছিল বা ডিসেম্বৰ 2024ত কি কাৰেন্ট এফেয়াৰ্স আছিল গুটে মাহেকীয়া হিচাপত গুটেখিনি সাবজেক্ট ওয়াইজ আপোনালোকক প্ৰেক্টিস কৰোৱা হৈছে গতিকে এই প্লেলিষ্টটো খুবেই জৰুৰী বুলি মই ক'বলৈ বিচাৰিম তাৰে লগতে কিছু সংখ্যক লোকৰ জিএছৰ লগতে সিসেটৰো অসুবিধা থাকে তো ইয়াতে 84 সাৰে আপোনালোকৰ বাবে সিসেট পঢ়াইছে তো সিসেটৰ কেইটামান ইম্পৰ্টেন্ট মূল কনসেপ্টছ তেখেতে ধুনিয়াকৈ কভাৰ কৰিছে গতিকে সেইখিনি বস্তু যদি সিসেটত আপোনালোকৰ অসুবিধা আছে এই প্লেলিষ্টৰ মাধ্যমত সিসেট আপোনালোকে অকমান প্ৰিলিমছৰ কাৰণে প্ৰস্তুত কৰিব পাৰিব তাৰে লগতে মই বিচাৰো যে আপোনালোকে দুটা আৰু ভিডিও চাওক গভৰ্নমেন্ট স্কিমছ অফ আসাম এইটোৰ পৰা বহুত প্ৰশ্ন আহে এইটো হৈছে যোৱা বছৰৰ কিছুমান গভৰ্নমেন্ট স্কিম আৰু এই বছৰৰ 2025ৰ যিখিনি গভৰ্নমেন্ট স্কিম সেইখিনি মই বাজেটত পঢ়াইছিলো বাজেটৰ যেটো ক্লাস আমাৰ ইউটিউবত আছে আৰু তাৰে লগতে এমসিকিউ কেটামান কৰাইছো এটা টেষ্ট পাতিছিলো এপ্লিকেশনত যদি আপোনালোকে বিচাৰিছে যে ইউটিউবতো ক্লাসটো হক এমসিকিউ প্ৰেক্টিস হক মোক জনাব কমেন্ট সেকশন মই এই ক্লাসটো আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম কিন্তু ইতিমধ্যে এপত যি সকলে দিছে টেষ্টটো তেওঁলোকে গম পায় আৰু তাৰে লগতে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কিছুমান স্কিমছ আছে এটোটো অসম চৰকাৰৰ যিখিনি আঁচনি কিন্তু তাৰে লগতে ভাৰত চৰকাৰৰ যি আঁচনি আছে সেইখিনিও ইয়াতে ডিসকাস কৰা হৈছে গতিকে এই গেটা প্লেলিষ্ট মই কম আপোনালোকে চোৱাটো খুবেই উচিত এবাৰ যদি আপোনালোকে এপিএসসিত প্ৰিলিমছ দিবলৈ গৈ আছে আচ্ছা এতিয়া আমি আজিৰ বা এইটো সপ্তাহত কি কৰিবলৈ গৈ আছো এইটো সপ্তাহত মই এটা নতুন প্লেলিষ্ট ক্ৰিয়েট কৰিম যত আমি মোস্ট এক্সপেক্টেড কোৱেশ্চনছ কি ধৰণে কোৱেশ্চনছ আমি প্ৰেডিক্ট কৰিবলৈ পাৰো যা তে সিৰিজ যি সকলে দি আছে তেওঁলোকেটো বহুতো প্ৰশ্নৰ সন্মুখীন হৈ আছে কিন্তু তাৰ লগতে কিছুমান হাই ইম্পৰ্টেন্ট হাই ইল্ডিং টপিকছ আমি ডিসকাস কৰিবলৈ বিচাৰো আৰু আজিৰ ক্লাসটো আমি মোস্ট এক্সপেক্টেড কোৱেশ্চনছ অফ পলিটিৰ পৰা আৰম্ভ কৰিম ফৰ এপিএসসি সিসি 2024 বা এপিএসসি জি 2025 বৰ্ষত হ'বলৈ গৈ আছে গতিকে আহকচোন আৰু এনে ধৰণেই মই গোটেই সপ্তাহটোত আপোনালোকৰ বাবে জনাব যদি এইটো সিৰিজৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি ভাবিছে গোটেইকেইটা সাবজেক্টৰ কাৰণে মই আনিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমটো প্ৰশ্ন চাওক ডিলিমিটেশন কমিশন মই আপোনালোকক ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা আৰ্টিকেল পঢ়াইছিলো ৰিসেন্টলি তাত মই জনাইছিলো যে ডিলিমিটেশন কমিশনটোৰ ওপৰত বহুতো নিউজ এতিয়া চৰ্চাত আছে কিয়নো কাৰণ কি আপোনালোকে জানে যে 2021 বৰ্ষৰ যি সেন্সাস প্ৰক্ৰিয়া হে সেন্সাস ডিলে হৈ গৈছিল কোভিডৰ কাৰণে বাট কোভিড যোৱা কিমান বছৰ হৈ গল আজি এতিয়া 2025 আহিবলৈ পালে হয় আৰু ষ্টিল আমি সেন্সাসৰ কোনো প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখা নাই ইয়াৰ মুখ্য কাৰণটোৱে হৈছিল যে 2002 জি ডিলিমিটেশন কমিশন বহিছিল 2001 সেন্সাসৰ ভিত্তিত জি ডিলিমিটেশন কৰিছিল তাতে কোৱা গৈছিল যে ইনক্ৰিজ ইন নাম্বাৰ অফ সিটস ফ্ৰিজ কৰা গৈছিল নাম্বাৰ অফ সিটস ইনক্ৰিমেন্টটো ফ্ৰিজ কৰা গৈছিল 25 বছৰৰ কাৰণে তাৰ মানে 2026ৰ পিছৰ যেটো সেন্সাস হ'ব 2026ৰ পিছৰ সেন্সাসৰ ভিত্তিতহে নেক্সট ইনক্ৰিমেন্ট অফ সিটস কৰিবলৈ আমাক অনুমতি দিয়া আছে আৰু লোকসভাৰ যদি সিটস বঢ়াব লাগে সাউথ ইণ্ডিয়ান ষ্টেটছে প্ৰটেষ্ট কৰে কাৰণ কি জনসংখ্যা সাউথ ইণ্ডিয়াত কম গতিকে প্ৰপৰ্শনেল ৰিপ্ৰেজেন্টেশন হিচাপে প্ৰপৰ্শনেল ৰিপ্ৰেজেন্টেশনৰ ভিত্তিত সাউথ ইণ্ডিয়ান ষ্টেটছৰ ৰিপ্ৰেজেন্টেশন পাৰ্লিমেন্টত কম হৈ থাকিব আৰু নৰ্থ ইণ্ডিয়ান ষ্টেটছে যদিও জনসংখ্যা বা পপুলেশন কন্ট্ৰোল কৰা নাই তেওঁলোকে প্ৰপৰ্শনেল ৰিপ্ৰেজেন্টেশনৰ ভিত্তিত
লোকসভাত সিট বেছিকৈ পায় গতিকে এনেকুৱা এটা ডিবেট চলি আছে যে সাউথ ইণ্ডিয়াই ইভেন দো দে হেভ পাৰফৰ্মড ৱেল তেওঁলোকে ভাল কণ্ট্ৰল কৰিছে জনসংখ্যা তথাপি তেওঁলোক পিনেলাইজ হৈ আছে গতিকে এনেকুৱা এটা ডিবেটৰ চৰ্চা আমি কাৰেণ্ট এফেয়াৰ্ছত ইতিমধ্যে কৰিছোঁ আপোনালোকে যদি অসম বিশেষৰ বা সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালিচিছ চোৱা চাবগৈ কিন্তু ডিলিমিটেশ্যন কমিশ্যনৰ ওপৰত এটা মই হেতু কাৰণে কোৱেশ্চন আনিবলৈ বিচাৰিছোঁ দ্য ডিলিমিটেশ্যন কমিশ্যন ইজ এপইণ্টেড বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড ৱৰ্কছ ইন কোলাবৰেশ্যন উইথ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া It aims to determine the number of boundaries of constituencies to make population of all constituencies nearly equal. And its orders are not final and it can be questioned only before Supreme Court of India. Koksun ki hobo uttor to chesta korok. Only statement 1, only 2, all 3. So, delimitation commission is appointed by Prime Minister. This is wrong. Apnaloke jikono important commission ba teolokor heads or appointment কাৰ দ্বাৰা হয় president বা ৰাষ্ট্ৰপতিৰ অনুমতিত হয় so এই স্টেটমেন্টটো ৰং হৈ যাব তো only one এটো ৰং হৈ গল এটো ৰং হৈ গল সেকেন্ড স্টেটমেন্টত মই একো ভুল দেখা নাই তো সেকেন্ড স্টেটমেন্টটো কারেক্ট হৈ গলে d2 ৰং হৈ গল only b মই থাৰ্ডটো নপঢ়াকে ক'ব পাৰো by the way its orders are not final বুলি এটো ভুল হয় কাৰণ কি সুপ্ৰিম কোৰ্টতো আপোনালোকে চ্যালেঞ্জ কৰিব নোৱাৰে কিয়নো আপোনালোকে যদি ডিলিমিটেশ্যন কমিশনৰ যিখিনি ৰিকমেন্ডেশন হেখিনি যদি চ্যালেঞ্জ কৰিবলৈ গয় তেনেহলে ইলেকশনস দিলে হ'ব পাৰে কাৰণ কি কনস্টিটুৱেন্সিজৰ নিৰ্ধাৰণ আমাৰ ডিলিমিটেশ্যন কমিশনৰ ৰিকমেন্ডেশনছৰ দ্বাৰাই কৰা হয় গতিকে ফাংচন কি হয় কমিশন ইজ সাপোজ টু ডিটাৰমাইন দ্য নাম্বাৰ and boundaries of constituencies in a way that population of all seats are practicably same মানে এটা ষ্টেটৰ এখন ৰাজ্যৰ প্ৰতিখন কনস্টিটুৱেন্সিত যাতে সমান পপুলেশনৰ ডিভিজন হক গৈ হেতু প্ৰচেষ্টাত ডিলিমিটেশ্যন কমিশনে কাম কৰে ঠিক আছে আৰু তাৰে লগতে ৰিজাৰ্ভ সিটছৰ যি ইয়াতে আইডেন্টিফিকেশন শিডিউল কাষ্ট শিডিউল ট্ৰাইবছৰ কাৰণে আমাৰ কিছুমান সিটছ ৰিজাৰ্ভ থাকে হেতু কামো ডিলিমিটেশ্যনে কৰে আচ্ছা নেক্সট যেটো কোৱেশ্চন হয় আপোনালোকে চাব পাৰে দ্যাট ইজ অন ইউসিসি ইউনিফৰ্ম সিভিল কোড কবই নালাগে কিমানখিনি নিউজত আমি দেখিবলৈ পাই থাকো এই বাতৰিটো আহকচোন চাবলৈ চেষ্টা কৰো কি ধৰণৰ প্ৰশ্ন আহিব পাৰে সো ইউনিফৰ্ম সিভিল কোড মানে হৈছে যে যিকোনো ৰিলিজিয়নৰ কাৰণে আমি বেলেগ সিভিল কোডছ নবনাও সিভিল কোড মানে হৈছে ৰিগাৰ্ডিং देयर ম্যাৰেজ ৰিগাৰ্ডিং देयर ডাইভোৰ্সেস ৰিগাৰ্ডিং देयर প্ৰপাৰ্টি ইনহেৰিটেন্স ৰিগাৰ্ডিং देयर চাইল্ড এডপশন এইবিলাক যিবিলাক কানুন হয় সেইবিলাকৰ কাৰণে এতিয়া আমি দেখিবলৈ পাওঁ হিন্দু পাৰ্সোনেল লজ বেলেগকে আছে মুছলমানৰ কাৰণে শৰিয়া ল বেলেগকে আছে কিন্তু আমাৰ চৰকাৰৰ এটা প্ৰচেষ্টা যে ইউনাইটেড ইণ্ডিয়া ক্ৰিয়েট কৰিব লাগিলে লজ খিনি ইউনাইটেড হ'ব লাগিব আৰু এনে ধৰণৰ প্ৰক্ৰিয়া আমি গোৱা বা উত্তৰাখণ্ডত ইতিমধ্যে দেখিবলৈ পাইছো আৰু অসম চৰকাৰেও এই নিউজটো আনাৰ এটাই মূল কাৰণ হৈছে যে অসম চৰকাৰেও এনে এখন আইন পাস কৰাৰ কথা মাজে সময় কৈ থাকে গৈ এতিয়া আপোনালোকে পোনপ্ৰথমে জানিব লাগিব যে গোৱা আৰু উত্তৰাখণ্ডৰ কিন্তু যেটো ইউসিসি হয় দুইটা অকমান পৃথক কি ধৰণে পৃথক উত্তৰাখণ্ডত আমি দেখিলো 2024 বৰ্ষত ষ্টেট এছেম্বলিয়ে এখন আইন পাস কৰি কিনে এটোক লাগু কৰালে কিন্তু গোৱাত যদি আমি দেখা পাওঁ যি আমাৰ পৰ্তুগীজ সিভিল কোড আছিল সেই পৰ্তুগীজ 1867 ৰ সিভিল কোডৰ অধীনতে এই যিখন আপোনাৰ ইউসিসিৰ আইন তাতে huori লোৱা হৈছিল যেতিয়া গোৱা ভাৰতৰ পাৰ্ট হৈছিল 1961-62 গতিকে এনে ধৰণে আপোনালোকে চাব পাৰে দুইখন ৰাজ্যৰে ইউসিসি যদিও আছে অলপ হলেও তেওঁলোকৰ ইমপ্লিমেন্টেশনটো পৃথক হৈ পৰিছে আৰু সেই ইমপ্লিমেন্টেশনৰ ওপৰতে এটা মই প্ৰশ্ন আনিবলৈ চেষ্টা কৰিছো যে পোনপ্ৰথমে ইউসিসি টো কোড মেনশন আছে আপোনালোকে জানিব লাগিব আৰ্টিকল 44 of the constitution DPSP অন্তৰ্গতত আমাৰ এটো মেনশন আছে সঠিক এটো মই কম যে স্টেটমেন্টটো শুদ্ধ The Parliament has exclusive power to legislate. মই এইমাত্ৰ কলো 2024 বৰ্ষত ষ্টেট এছেম্বলিয়ে পাস কৰিছে উত্তৰাখণ্ডত গতিকে পাৰ্লিমেন্টৰ এক্সক্লুসিভ পাৱাৰটো হ'বই নোৱাৰে আৰু আনহাতেও আপোনালোকে যদি চাই ইউসিসিয়ে কি আমাক এলাউ কৰে ম্যাৰেজ ডাইভোৰ্স এডপশন প্ৰপাৰ্টি এইবিলাক সকলোখিনি আপোনালোকে যদি চাই কনকাৰেন্ট লিষ্ট আইটেমছ হয় কনকাৰেন্ট লিষ্ট আৰু কনকাৰেন্ট লিষ্টৰ কাম যেতিয়া আহি পৰে ইটস দ্য ষ্টেট এছেম্বলি যোনে তাৰে ওপৰত কানুন বনাবলৈ সক্ষম হয় পাৰ্লিমেন্টেটো পাৰে তাৰ লগতে ষ্টেটও পাৰে গতিকে এই স্টেটমেন্টটো মই কম যে ভুল হ'ব গতিকে যত আপোনালোকৰ 2 আছে আপোনালোকে কাটি দিব পাৰে তাৰে মাধ্যমত আপোনালোকে চাব পাৰে মই উত্তৰটো থাৰ্ড স্টেটমেন্ট নপঢ়াকৈ ক'ব পাৰো some states like Goa has already implemented a form of UCC so C answer আপোনালোকৰ হ'ব লাগে
গতিকে আপোনালোকক মই ইতিমধ্যে ক'লোঁ যে UCC ইজ এ কনকাৰেণ্ট লিষ্ট ছাবজেক্ট আৰু তাতে পৰ্তুগীজৰ যি 1867 চিভিল কোড আছিলে তাৰ অধীনতে আমি গোৱাত দেখা পাইছিলোঁ যেতিয়া গোৱা আমাৰ ভাৰতৰ এটা অংশ হ'ল became part of India as a UT in 1961 it gave permission to retain this Portuguese era civil code আৰু পৰ্তুগীজ চিভিল কোডৰ অন্তৰ্গততে গোৱাত তেতিয়াৰ দিনৰ পৰাই UCC লাগু হৈ আছিলে কিন্তু 2024ত উত্তৰাখণ্ডে লাগু কৰিলে আৰু অন্যান্য ৰাজ্যবিলাকো লাগু কৰাৰ কথা কৈ থাকে কনকাৰেণ্ট লিষ্ট হয় আৰু অসমতো খুব জলদি কনটেক্সটত আছে বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোৰ বিষয়ে জানাৰ আগত আপোনালোকে কি হাইলাইটছ অফ উত্তৰাখণ্ড UCC টো জানি থোৱাটো উচিত বুলি ক'ম কেইটামান খুবেই ইম্পৰ্টেণ্ট যি ইয়াতে ক্লজ আছিলে দ্যাট ইজ মেৰিজ এণ্ড লিভ ইন ৰিলেশ্যনশ্বিপছ মেণ্ডেটছ ৰেজিষ্ট্ৰেশ্যন অফ অল লিভ ইন ৰিলেশ্যনশ্বিপছ within 1 month and marriages within 60 days মানে আপোনালোকে যদি উত্তৰাখণ্ডত আছে আৰু তাতে মেৰেজ কৰিছে আৰু লিভ ইন ৰিলেশ্যনশ্বিপছ মানে আপোনালোকে বিয়া বাৰু কৰা নাই কিন্তু এজনী ছোৱালী আৰু এটা ল'ৰা একেলগে যদি আছে আপোনালোকে উইদাউট এনি লিগেল কন্ট্ৰেক্ট দ্যাট ইজ ইলিগেল আপোনালোকে নিজক ৰেজিষ্টাৰ কৰিব লাগিবগৈ excludes the LGBTQIA+ community and grants legal recognition to child from voidable marriages and live-in relationships গতিকে আপোনালোকে যদি বিয়াও কৰা নাই লিভ ইন ৰিলেশ্যনশ্বিপত আছে আপোনালোকৰ যদি চাইল্ড বাৰ্থ হয় তেনেহ'লে তাক লিগেল ৰেকগনিশ্যন ইয়াতে দিয়াৰ সুবিধা আগবঢ়াইছে চৰকাৰে and criminalization of some marriage practices for example bans the nikah halala and triple talaq এতিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ নিকাহ হালালাৰ যিটো প্ৰথা মই আজি ইয়াতে বুজাব নিবিচাৰিম অকণমান দীঘলীয়া হৈ যাব ইটছ লাইক আপোনালোকে যদি বেলেগ এটা পাৰ্টনাৰ লগত এডাল্ট্ৰি কৰে তেতিয়া আকৌ এজন বেলেগৰ লগত কৰি কিনে দেন দেৰ ইজ চাম প্ৰচেছ অফ এগেইন কামিং বেক চ' নিকাহ হালালা প্ৰচেছ এণ্ড ট্ৰিপল তালাক সেইটোতো আমাৰ সুপ্ৰিম কোৰ্টো ইয়াৰে ওপৰত জাজমেণ্ট শুনাইছিলে বেন কৰিছিলে প্ৰহিবিশ্যন অফ বাইগামি অৰ পলিগামি বাইগামি মানে মেৰিং মোৰ দেন ওৱান পাৰ্চন মানে গেটিং মেৰিড টু টু ইণ্ডিভিজুৱেলছ এণ্ড পলিগামি মানে হৈছে মাল্টিপল ৱাইফছ বা আপোনালোকে মাল্টিপল মেৰিজেছ কৰাৰ গতিকে এনেধৰণৰ প্ৰক্ৰিয়া আৰু এতিয়া লাগু নহ'বগৈ next particular question is on following programs or schemes yes this is a very important question which of the following programs or schemes strives to implement the DPSPs আপোনালোকে জানে DPSP নামতে আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ তো ডাইৰেক্টিভ প্ৰিন্সিপলছ কাৰ কাৰণে হয় ষ্টেটৰ কাৰণে হয় ষ্টেট মানে গভৰ্ণমেণ্টৰ কাৰণে হয় গতিকে গভৰ্ণমেণ্ট মানে গভৰ্ণমেণ্টক কনষ্টিটিউশ্যনৰ ফ'ৰফাদাৰ্ছ সকলে গাইডলাইনছ দিছে যে আপোনালোকে এইবোৰ কানুনৰ ওপৰত এইবোৰ সেক্টৰছত আপোনালোকে গাইডলাইনছত ল পাছ কৰিব লাগে ষ্টেটিউটৰী এক্টছ পাছ কৰিব লাগে গতিকে এনে ধৰণৰে উদাহৰণ আপোনালোকক দিয়া গৈছে যে নেশ্যনেল প্ৰগ্ৰাম ফৰ বভাইন ব্ৰিডিং এণ্ড ডায়েৰী ডেভেলপমেণ্ট বা লিগেল ছাৰ্ভিচেছ অথৰিটিজ এক্ট আপোনালোকে জানে যে আমাৰ যি নালচা আছে বা অন্য যিবিলাক আছে ফ্ৰী লিগেল এইড প্ৰমোট কৰিবলৈ বনোৱা হৈছে বা আপোনালোকে জানে যে কেটল স্লটাৰ আমাৰ কাৰণে বেন কৰিবলৈ কোৱা হৈছে গান্ধীয়ান প্ৰিন্সিপলছৰ অন্তৰ্গতত বা মেটাৰনিটি বেনিফিট এক্ট আপোনালোকে জানে যে women and child care ওপৰত আমাৰ DPSP দিয়া আছে বা হিল এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰাম গতিকে মইতো ক'ব বিচাৰিম যে এই সকলোখিনি সুবিধা আপোনালোকৰ DPSPৰ গাইডলাইনছ অনুযায়ী চৰকাৰে কাম কৰিছে চৰকাৰে পাছ কৰিছে বুলি মই সঠিক উত্তৰটো দি বুলি ক'বলৈ বিচাৰিম কিন্তু এক্সেক্টলি কোনটো আৰ্টিকেল আছে আপোনালোকে যদি চাই যেনেকৈ ফৰ এক্সাম্পল যিটো আপোনাৰ নেশ্যনেল প্ৰগ্ৰাম ফৰ বভাইন ব্ৰিডিং সেইটো আপোনাৰ লঞ্চ কৰা হৈছিল 2014ত আৰু দ্যাট ইজ বেছড অন আৰ্টিকেল 48 য'ত আপোনালোকৰ কেটল স্লটাৰ বেন কৰা হয় তাৰে লগতে আপোনালোকে জানে যে প্ৰগ্ৰাম টু লিগেল ছাৰ্ভিচেছ অথৰিটিজ এক্ট যিটো হয় এইটো 1987ত আপোনালোকৰ লাগু কৰা হৈছিলে আৰ্টিকেল 39A which is a DPSP again আপোনালোকক qualified legal services to most vulnerable people দিবলৈ চেষ্টা কৰা এটা প্ৰচেষ্টা তাৰ লগত যদি মেটাৰনিটি বেনিফিট এক্ট আপোনালোকে চাই আৰ্টিকেল 42 অন্তৰ্গতত আমাৰ এমপ্লয়মেণ্ট অফ women in specific workplaces safe hygienic conditions and maternity relief দিয়াৰ কাৰণে সুবিধা আগবঢ়োৱা হৈছে আৰু যিটো আমাৰ প্ৰগ্ৰাম ফৰ হিল এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰাম এইটো আপোনালোকে যদি চাই আৰ্টিকেল 48A অফ দ্য DPSP য'ত আমি এনভাইৰনমেণ্ট ইক'লজি ঠিক আছে প্ৰটেক্ট এণ্ড প্ৰিজাৰ্ভ কৰাৰ কথা আমাৰ গাইডলাইনছ চৰকাৰক দিয়া আছে গতিকে এটা খুবেই এপ্লিকেশ্যন অৰিয়েণ্টেড প্ৰশ্ন বুলি মই এইটোক ক'বলৈ বিচাৰিম এনেধৰণৰ প্ৰশ্ন কিন্তু আহিলে আপোনালোকে থকমক নাখাব যে এইটো এক পঢ়াই নাই জাষ্ট ট্ৰাই টু ৰিলেট কি মেটাৰনিটি বেনিফিট DPSPত আছে নেকি এনেকুৱা ধৰণৰ কথা কৈছে নেকি কাৰণ কি DPSPখিনি আপোনালোকে পঢ়িছে হয়তো এনেকুৱা এক পঢ়া নাই কিন্তু দিছ কাইণ্ড অফ কুৱেশ্যনছ কেন অলছ' বি আস্কড ইন দ্য আপকামিং APSC আচ্ছা তাৰে লগতে ওৱান নেশ্যন ওৱান ইলেকশ্যন বা চাইমালটেনিয়াছ
ইলেকশ্যনৰ যিটো কনসেপ্ট আপোনালোকে ইতিমধ্যে নিউজত চাগে শুনি থাকে right so simultaneous election hoise no ki it refers to the idea of holding simultaneous polls for state assemblies and lok sabha instead of separate and continuous elections apnaloke jane je amar lok sabhar election belekke hoy for example lok sabhar 2019 ta election hol 2024 ত যোৱা বছৰ হল তাৰছত নেক্সট আৰু 2029 ৰ ইলেকশ্যন হ'ব ৰাইট আৰু আমাৰ ৰাজ্য আমাৰ বিধানসভাৰ যেটো ষ্টেটৰ ইলেকশ্যন হয় হেতু আকৌ বেলেগকে হৈ থাকে ফৰ এক্সাম্পল আমাৰ অসমত 2021 ত হৈছিল তাৰছত 2000 এতিয়া 26 ত অহা বছৰ আছে তাৰ আগত 2016 ত আছিল ৰাইট গতিকে এনে ধৰণে আমাৰ ইলেকশ্যনছ বিলাকৰ সাইকেলটো অকমান হলো বেলেগ আৰু হেনেকুৱাকৈ আমাৰ 28 খন ৰাজ্যৰ 28 খন বেলেগ বেলেগ সময়ছোৱাত 28টা বেলেগ বেলেগ সময়ছোৱাত ইলেকশ্যন হৈ থাকে তো গতিকে প্ৰত্যেক বছৰে আমি দেখি পাওঁ যে দুখন বা তাতকৈ অধিক ৰাজ্যৰ তাত ইলেকশ্যন চলে গতিকে that hampers the overall machinery of the government কাৰণ কি এই ইলেকশ্যনছ বিলাকত যেটো কৰ্মৰত হয় ইলেকশ্যন কমিশনত তো অকল থ্ৰী পাৰ্টাইড বডি হয় এজন চিফ ইলেকশ্যন কমিশনাৰ আৰু দুজন ইলেকশ্যন কমিশনাৰ্ছ থাকে বাকি গোটেই যেটো ম্যাসিভ ওয়ার্ক ফোর্স হয় এটো ডেলিবৰেটেড ৰোলত থাকে ফৰ এক্সাম্পল ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডিসি বিলাকক আমি তাৰ কাৰণে বেলেগ দায়িত্ব দিও বা স্কুলৰ টিচাৰ্ছ বোৰৰ কাৰণে গভৰ্ণমেণ্ট অফিচাৰ্ছ বিলাকৰ কাৰণে ইনক্লুডিং গ্ৰেড 3 অফিচাৰ্ছ গ্ৰুপ 1 অফিচাৰ্ছ গ্ৰুপ A অফিচাৰ্ছ গতিকে গোটেই ওয়ার্ক ফোর্সটো নিজৰ যেটো দৈনন্দিন কাম হেতুৰ পৰা সেপাৰেট হৈ কিনে ইলেকশ্যনৰ ডিউটিত লাগু হৈ যায় গতিকে that hampers the overall I would say functioning তাৰে কাৰণে ইয়াতে separate and continuous elections কথা নকৰি কিনে simultaneously পটাৰ কথা কৰিছে আৰু ইতিমধ্যে আমি ইতিহাসত দেখিছো যে we have conducted elections simultaneously after our independence frequent imposition of model code of conduct improves policy implementation and simultaneous elections would require amending article 83 of the constitution মই ইয়াতে কম যে second statement is absolutely কি কব আপোনালোকে কক উত্তৰটো this is wrong কাৰণ কি model code of conduct মানে কি model code of conduct যিদিনাখন election commission of india dates of election dates of polling announce কৰে until the final result এই সময়ছোৱাত গভৰ্ণমেণ্টে কোনো ধৰণৰ স্কিম গভৰ্ণমেণ্টে কোনো ধৰণৰ পলিসি মেজৰ চেঞ্জেস একো কৰিব নোৱাৰে কাৰণ কি that might be considered as a populist policy ভোট বেংক অৰ্জন কৰিবলগীয়া বুলি এটা সন্দেহ কৰে গতিকে এই কাম এই যেটো ফ্ৰিকুৱেন্ট ইম্পজিশন অফ মডেল কোড অফ কন্ডাক্ট হৈ থাকে বিকজ অফ ফ্ৰিকুৱেন্ট ইলেকশ্যনছ তাৰে কাৰণে মই কম যে পলিসি ইমপ্লিমেন্টেশন ইমপ্ৰুভ নহয় হেম্পাৰ হে হয় সো সেকেন্ড স্টেটমেন্ট ইজ ৰং ঠিক আছে আৰু সেই ভিত্তিতে আপোনালোকে উত্তৰটো অকমানো যদি আৰ্টিকেল 83 কথা জানে আপোনালোকৰ এনসাৰটো বি হ'ব লাগে এতিয়া কিয় পাতি আছো এটো what is in news basically constitution 129th amendment bill যিখন আছিল আৰে ইন্ট্ৰোডিউস হৈ গৈছে one nation one election ইতিমধ্যে and 83 amendment কৰাৰ কথা কৈছে কি ইয়াতে যেটো duration of house of parliament থাকে houses of parliament থাকে the bill proposes adding a new clauses so that if Lok Sabha is dissolved before the end of its full term the next Lok Sabha will only be for the unexpired term মানে কৈছে কি যদি এতিয়া আমি 2025 ত আছো আমাৰ ইলেকশ্যন 2026 তে হ'ব লোক সভাৰ কিন্তু আজিৰ পৰা যদি আমি সাইমালটেনিয়াস ইলেকশ্যন লাগু কৰাই দিও আৰু ইলেকশ্যনটো আমাৰ আজিয়ে কন্ডাক্ট কৰাই দিও তো নেক্সট লোক সভাটো কিন্তু অকল এক বছৰৰ কাৰণে হ'ব নিৰ্বাচন হোৱাৰ পিছত সাইমালটেনিয়াস ইলেকশ্যন যদি 2025 তে কৰাই দিলো তো নেক্সট লোক সভাটো এক বছৰৰ কাৰণে হ'ব আৰু 26 ৰ পৰা আকৌ ইলেকশ্যন যিবিলাক যি ধৰণে হয় গুটেইখিনি ষ্টেট আৰু লোকসভাৰ 5 বছৰ সময়ছোৱাৰ কাৰণে হৈ যায় থাকিব তাৰ লগতে আৰু এটা নতুন ইয়াতে ক্লজ এড কৰা কথা কৈছে 82A এই সাইমালটেনিয়াস ইলেকশ্যনৰ কনসেপ্টক লিগেলাইজ কৰাৰ প্ৰক্ৰিয়া কথা কৈছে স্টেটমেন্ট 2 টো কিয় ভুল মই ইতিমধ্যে কলো আপোনালোকক গতিকে উত্তৰটো আপোনালোকে হেনে ধৰণে বি দেখিবলৈ পাইছে ঠিক আছে I hope this question is clear next question is speaker of Lok Sabha derives his or her powers and duties from this is a very static based question কিন্তু powers of speaker deputy speaker এখিনি বস্তু সদায় নিউজত থাকে ডিফেকশনৰ নিউজ হওক বা অন্য কিছুমান নিউজ হওক এপইন্টমেন্টৰ নিউজ হওক স্পিকাৰৰ ৰোলটো বহুতে গুৰুত্বপূৰ্ণ কনস্টিটিউশন অফ ইন্ডিয়া rules and procedures and conduct constitutionত তো আমি দেখিবলৈ পাওঁৱে ঠিক আছে তাৰে লগতে rules and procedure and conduct of businesses of Lok Sabha and parliamentary conventions so আমাৰ পাৰ্লিমেন্টত বিভিন্ন ধৰণৰ ডিবেট হৈ থাকে বিভিন্ন ধৰণৰ ডিসকাশন হৈ থাকে বিভিন্ন ধৰণৰ প্ৰিভিলেজ মোশনস লৈ যোৱা থাকে
প্ৰিভিলেজ স্পেলিংটো অকণমান ভুল হৈ গৈছে প্ৰিভিলেজ মোশনছৰ প্ৰক্ৰিয়া দেখিবলৈ পাওঁ বিলছৰ ইন্ট্ৰডাকশ্যন বা আমাৰ বিহেভিয়াৰেল যিখিনি আমাৰ কণ্ডাক্ট থাকে কণ্ডাক্ট অফ বিজনেছ সেই কণ্ডাক্ট অফ বিজনেছৰ ভায়লেশ্যন গতিকে এনেধৰণৰ প্ৰক্ৰিয়া আমাৰ সংবিধানৰ বাহিৰতো কিছুমান ৰুল বুক থাকে লোকসভা কণ্ডাক্ট অফ বিজনেছ ৰুলছ থাকে বা আমাৰ পাৰ্লিয়ামেণ্টাৰী কনভেনশ্যনছ থাকে কিছুমান যে ইতিহাসত যদি এনেধৰণৰ এটা প্ৰক্ৰিয়া হৈছিল তেতিয়া কি ধৰণে পাৰ্লিয়ামেণ্টে গোটেই বস্তুটো আগবঢ়াইছিলে গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাকত আমি সন্মুখীন হৈ কিনে উই উড চে যে স্পীকাৰৰ যিটো পাৱাৰ হয় এই তিনিওটা ক্ষেত্ৰৰ পৰাই তেওঁ ডিৰাইভ কৰিবলৈ পাৰে আপোনালোকে যদি আৰ্টিকল 93 পঢ়িছে অফ দ্য কনষ্টিটিউশ্যন তেনেহ'লে তাতে আপোনালোকে দেখিব পাৰিছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য পাৱাৰ্ছ অফ স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ অফ লোকসভা তাৰে লগতে আমি পাৰ্লিয়ামেণ্টাৰী যিবিলাক ৰুলছ মেইনটেইনিং অৰ্ডাৰ মেনেজিং ডিবেটছ কণ্ডাক্টিং দ্য লেজিছলেটিভ প্ৰচেছ এই গোটেইখিনি বস্তু আমি ৰুল বুকছ আৰু কনভেনশ্যনছৰ মাধ্যমত কৰিবলৈ তেওঁক পাৱাৰ্ছ দিছোঁ শেষত এটা হোমৱৰ্ক কুৱেশ্যন এইটো খুবেই মানে পলিটিৰ পৰা এক্সপেক্টেড কুৱেশ্যন বুলি ক'ম যি আমাৰ women reservation যেটো এক্ট আছিলে এটো পাস হৈ গৈছে বাট এতিয়ালৈ লাগু হোৱা নাই কিয় লাগু হোৱা নাই তাৰো কথাটো মই সুধিব বিচাৰিম বা নাৰী শক্তি বন্ধন অধিনিয়ম যেটো 2023 provides for reservation চেষ্টা কৰিবচোন এটো উত্তৰ দিবলৈ গতিকে আজি ক্লাছটো কেনেকুৱা লাগিলে জনাব যদি এনেকুৱাকে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ পৰা স্ট্যাটিক ৰিলেট কৰি কেনেকৈ আমি প্ৰশ্ন এক্সপেক্ট কৰিব পাৰো বাকি সাবজেক্ট গিটাৰো যদি লাগে মোক জনাব কমেন্ট সেকশনত আমি কালিলৈকে আৰু এটা নতুন এপিসোড আপোনালোকলৈ ৰিলিজ কৰিম আজিৰ ক্লাছটো ইমানেই আছিলে থ্যাংক ইউ সো মাচ যদি উপকৃত হৈছে ভিডিঅটো লাইক কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে বাই বাই